নমস্কাৰ। কবিতাৰ শিৰোনাম সকলো বাঁহী বাজি উঠাৰ পাছত। কবি জিতেন বৰুৱা। সকলো বাঁহী বাজি উঠাৰ পাছত সুৰময় হৈ পৰিছিল আন্ধাৰ পোহৰৰ সামগ্ৰিক প্ৰেক্ষাপট। জোনাকৰ সকলো ঢৌ নিমিষতে সোণালী হৈ পৰিছিল। সময়ৰ সকলো ভগ্নাংশতে অনাবিলতাৰ মোহৰ মাৰি দিয়া হৈছিল। নদীৰ ঘাটবোৰে ইপাৰ সিপাৰৰ কথাবোৰ পাহৰি পেলাইছিল। একাকাৰ হোৱা অংগীকাৰবোৰে সাৰ্থকতাৰ নুপুৰ পিন্ধি নাচিছিল। কোলাৰ পৰা শিশুবোৰ নামি আহিছিল মাটিলৈ। পৰ্বতবোৰ নিজে নিজে চাপৰ হৈ দিছিল শিশুবোৰৰ বাবে। শোকৰ গদ্যবোৰ সুখৰ সুৰলৈ সলনি কৰি পেলাইছিল সকলো মুদ্ৰা। সকলো বাঁহী বাজি উঠাৰ পাছত তোমাৰ উপস্থিতি ইয়াত অনিবাৰ্য হৈ পৰিছিল। সকলো সংযোগ সম্ভৱপৰ হৈ উঠিছিল। অযুগ্মতাৰ সংখ্যাবোৰে ইতিহাস পাহৰি ইতিবাচক হৈ পৰিছিল অকাতৰে। এতিয়াও বাজি আছে বাঁহীৰ সপ্তস্বৰ। তোমাৰ হাহাকাৰবোৰক প্ৰীতিৰ উপচাৰেৰে প্ৰশমিত কৰিবলে অহোৰাত্ৰি বাজি আছে সৰ্বোত্তম সুৰ সমলয়। ধন্যবাদ।